লিখিলোঁ 2.4 এতিয়া আমি 5ৰ 3 নম্বৰটো কৰিম 5ৰ 3 নম্বৰ এতিয়া আলোচনা কৰিম ইয়াত চোৱা 5ৰ যেটো উৎপাদক বিশ্লেষণ কৰা বুলি কৈছে উৎপাদক বিশ্লেষণ কৰা আমি কি হয় ইয়াক উৎপাদকলৈ বিশ্লেষণ কৰিব লাগিব এটা উৎপাদক বুলি ক'লে কেনে কি ধৰণৰ হ'ব মই তোমালোকক পিছত দেখাই দিছো ইয়াত চোৱা x³ + 13x² + 32x + 20 আছে এটো ইয়াত তোমালোকে কি পাইছা এটো পাৱাৰটো বা সূচকটো 3 পাইছে চাব পাৰা পাৱাৰটো 3 আছে পাৱাৰটো যদি 3 থাকে তেন্তে উৎপাদক আমি 3টা পাম যেনে আগৰ 4 নম্বৰত আমি কৈছিল গোটেইবোৰত পাৱাৰ কি আছিল 2 তো ইয়াৰ আনসাৰটো উৎপাদকটো আছিল কি দুটা ওলাইছিল কিন্তু ইয়াত কি হ'ব 3টা ওলাব তো ইয়াক 2 নম্বৰ 4 নম্বৰ যি ধৰণে আমি সমাধান কৰিলো 5টো অলপ বেলেগ ধৰণৰ হ'ব তো কি ধৰণে কৰিব লাগিব এটা চোৱা তোমালোকক দেখাইছো তো প্ৰথমতে আমি কি কৰিব লাগিব এই যে x³ + 13x² + 32x 20 আছে ইয়াৰ প্ৰথমতে আমি ইয়াৰ শূন্য নিৰ্ণয় কৰিব লাগিব শূন্য এটা শূন্য বুলি ক'লে তোমালোক বুজি পোৱা নোপোৱা যদি বুজিবা ঠিকে আছে তথাপি চাই লোৱা এই বহুপদটোৰ শেষত কি আছে 20ৰ প্ৰথমতে আমি কি হয় এই 20 যদি উৎপাদক বিশ্লেষণ কৰো তেন্তে কি হ'ব 2 × 20 অৰ্থাৎ কি পূৰণ কৰিলে 20 পাম 2 × 20 4 5 গুণ 20 নহয় তো এনেকা ধৰণে কি হয় 4টা মান উৎপাদক পালো বা আৰু 1 20 গুণ 20 এনেকা পাও 6টা মান উৎপাদক পালো অৰ্থাৎ 20ৰ উৎপাদক এইবোৰ পালো তো এই 6টা উৎপাদক প্ৰতিটোতে এটা +1 -1 +2 -2 +4 -4 এনেকা ধৰণে 6টা মান যেটি আছে এই সংখ্যাবোৰ এই যেটি xৰ ঠাইত আমি +1 অথবা -1 বা +20 -20 +4 যিকোনো এটা বহুৱাৰ যেতিয়া আমাৰ শূন্য হৈ যায় আনসাৰটো কৰি বহুৱাৰ পিছত যেতিয়া আমি শূন্য পাম তেতিয়া কি হ'ব আমি ইয়াৰ উৎপাদক হয় বুলি ক'ব পাৰিম বুজি পোৱা নাই চাগে তোমালোক একেবাৰে শৰ্ট ফৰ্মত কৈছো ইয়াত চাবা যিবোৰ ঠাইত x আছে এটো x প্ৰত্যেক ঠাইত আছে x আছে যিবোৰ ঠাইত x আছে তাত কি কৰিবা তোমালোকে প্ৰথমতে আমি যেটো 1 আছে 1ৰ পৰা ষ্টাৰ্ট কৰো +1 আৰু এটা -1 নহয় তাৰছত টুৰ ক্ষেত্ৰত গলে কি হ'ব +2 আৰু -2 টুৰ ক্ষেত্ৰত গলে কি +1 -1 +2 -2 এনেকা ল'ব লাগিব শূন্য নিৰ্ণয় কৰিবলৈ তো ইয়াত আমি প্ৰথমতে আমি লৈ লওঁ -2 লৈ লওঁ এই -2 কে লওঁ যেহেতুকে -2 ওলোৱাৰ সম্ভাৱনা আছে তো গতিকে মই প্ৰথমতে -2 লওঁ তো ইয়াত কি লিখি প্ৰথমতে ধৰি লওঁ ধৰা হল বুলি লিখি লবা এটা ধৰা হল কি ধৰা লিখিবা এই px মানে কি বহুপদটো এই x আছে নহয় ইয়াত গতিকে x লিখিবা y থাকিলে y লিখিবা তো লিখি লওঁ এটো x³ + 13x² 32x + 20 এটো হল বহুপদটো এটো বহুপদ এই কোৱেশ্চনটো লিখি দিলে px লিখিব লাগিব এই তোমালোকে px মানে কি বহুপদ পলিনোমিয়েল p মানে কি পলিনোমিয়েল x ৰ পলিনোমিয়েল x বহুপদ তো p to p লিখিবা আকৌ লিখিব লাগিব আৰু x ৰ ঠাইত মই কিমান বহাব কৈছিলো -2 বহাবা এটা -2 কিয় বহাম সো -2 যদি বহাই দিও আমি প্ৰতিটো x ৰ ঠাইত আমি কি -2 বহাই যাম আৰু বহাৰ পিছত চাও শূন্য ওলাই নোলাই 0 ওলাই নোলাই তো x ৰ ঠাইত যিবোৰ ঠাইত x আছে তাত -2 লিখিবা আৰু কিউব থাকিলে কিউব দি দিবা 13 to 13 লিখিলো এটো পূৰণ হৈছে x টো আৰু পূৰণ চিন দিলো এই x মানে কি লিখিছিলো x ৰ ঠাইত এটো লিখিবা সো x ৰ মানটো কি -2 যিবোৰ ঠাইত x আছে তাত -2 লিখিবা আৰু স্কয়াৰ দি দিয়া 32 to 32 হ'ব পূৰণ দিয়া এই x মানে কি হ'ব আকৌ -2 + 20 সো কি কৰিলো যিবোৰ ঠাইত x আছে তাত আমি কি -2 লিখি দিলো কাৰণ বহুপদক আমি -2 বুলি ধৰি লৈছো তো -2 যদি শূন্য হয় তেন্তে চাও উৎপাদকটো কি ওলাই আনসাৰটো শূন্য হয় না চাই লও -2 কিউব কৰিব লাগিব -2 কিউব কৰাৰ অৰ্থটো হ'ল কি সো -2 কিউব কৰা মানে কি হয় -2 তিনিবাৰ পূৰণ কৰিব লাগিব এই ধৰণে -2 তিনিবাৰ পূৰণ কৰিব মাইনাস তিনিটা মাইনাস থাকিলে এটা মাইনাস থাকি যাব আৰু 2 × 4 4 × 8 অৰ্থাৎ 2 কিউব মানে -8 এটো তোমালোকে লিখিবা কি -8 কিউব থাকিলে ওপৰ কিউব বুলি কয় 3 থাকিলে কিউব বুলি কবা আৰু -2 থাকি যাব এটা কি লিখিবা +30 to 13 লিখা
আৰু 2 যদি স্কোয়াৰ কৰা হয় 2 দুগুণ 4 হৈ গ'ল আৰু এই মাইনাছটো কিউব স্কোয়াৰত মাইনাছটো প্লাছ হৈ যাব কিউবত মাইনাছটো থাকি যাব এতিয়া এই 32 আৰু এটি সেম এই ধৰণে লিখি থৈ দিয়া এতিয়া কোনো পৰিৱৰ্তন কৰিব নালাগে নেক্সট লাইনত আমি পৰিৱৰ্তন কৰি দিম এতিয়া যে কোনবোৰ পূৰণ হৈছে এইটো দুটা পূৰণ আৰু এই দুটা পূৰণ হৈছে তো প্ৰথম পূৰণৰ কামটো কৰিম এইটো 8 আৰু 13 যোগ নকৰিবা বা বিয়োগ নকৰিবা 13 আৰু 4 যিটো পূৰণ চিন আছে এইটো প্ৰথম কৰি ল'বা তো ইয়াত প্লাছ দি দিম 4 13 কিমান হ'ব এইটো 13 আৰু 4 যদি পূৰণ কৰা তেন্তে 52 হ'ব এতিয়া কি কৰিব 32 ৰ আগত যোগ আৰু 2 ৰ আগত বিয়োগ তো প্লাছে মাইনাছে মাইনাছ 32 আৰু কিমান হ'ব এইটো 64 হৈ গ'ল 2 2 গুণ 4 আৰু 2 3 গুণ 6 64 হৈ গ'ল নহয় এতিয়া প্লাছ 22 প্লাছ 20 লিখিবা অৰ্থাৎ 8 8 লিখিলোঁ 4 13 52 হ'ল 2 32 গুণ 64 প্লাছে মাইনাছে মাইনাছ কৰি দিলোঁ আৰু প্লাছ 20 20 তাহলে খুব মন দি শুনিবা এতিয়া চোৱা এই 4টা পদ পাইছে 4টা সংখ্যা আছে 4টা 52 ৰ পৰা 8 বিয়োগ কৰা 52 ৰ পৰা যদি 8 বিয়োগ কৰোঁ তেন্তে কিমান হ'ব ধৰিলে বিয়োগ কৰিব যদি নাজানা তথাপি মই দেখাইছোঁ জানা চাগে ডাঙৰ সংখ্যা 52 আছে ওপৰত লিখিলোঁ আৰু মাইনাছ 8 তলত লিখিলোঁ নহয় এতিয়া বিয়োগ কৰিছোঁ 2 মানে 2 ৰ পৰা 8 বিয়োগ নহ'ব 2 মানে কি 12 ধৰিব লাগে এইটো এক ধাৰ লৈ ল'বা ইয়াত কিমান হ'ব এইটো 12 হৈ গ'ল 12 ৰ পৰা 8 যদি বিয়োগ কৰা তেন্তে কিমান হ'ব 4 2 থাকিলে 12 ধৰিবা 1 থাকিলে 11 ধৰিবা 3 থাকিলে 13 ধৰিবা তো 12 ৰ পৰা 8 গ'লে 4 হৈ গ'ল ইয়াত থাকিল কিমান মাত্ৰ 4 1 2 দিছিলা নহয় তো 52 টকাৰ পৰা 8 টকা খৰচ কৰিছিলা 44 টকা থাকি গ'ল তো ইয়াত লিখি ল'বা 44 ধৰি লোৱা এই দুটাৰ মাজত যোগ বিয়োগ হৈ গ'ল এই লাইনবোৰ দিব নালাগে তোমালোক বুজিবৰ কাৰণে দেখাইছোঁ ঠিক তেনেধৰণে 64 আছে 64 ৰ পৰা বিয়োগ কৰা 20 64 প্লাছে মাইনাছে মাইনাছ হৈ যাব নহয় 4 4 হৈ যাব এইটো 4 44 হ'ল চোৱা ডাঙৰ সংখ্যা মাইনাছ চিন আছে গতিকে মাইনাছ লিখি ল'লা আৰু 44 হ'ব তো কি বুলি পালা ইয়াত 44 প্লাছত এটা আছে এইটো প্লাছত আছে এটা মাইনাছ আছে তো প্লাছে মাইনাছে মাইনাছ মানে কি 0 হৈ যাব অৰ্থাৎ কি আমি যদি মাইনাছটো বহাওঁ এই এক্সৰ ঠাইত যদি আমি মাইনাছটো বহাওঁ তেন্তে আনচাৰটো 0 হৈ যায় অৰ্থাৎ কি এই বহুপদটোৰ শূন্য কি বুলি ক'লে ক'বা -2 তো এই বহুপদটোৰ শূন্য কি -2 এতিয়া -2 আমি এই -2 যদি শূন্য যদি হয় তেন্তে ইয়াৰ উৎপাদকটো কি হ'ব বুলি সুধিলে আমি ক'ব পাৰিম বা ক'ব লাগিব গতিকে বহুপদটোৰ এটা কাম কৰা এই -2 কি কৰিবা +2 লিখিব লাগিব উৎপাদকটো কি লিখিবা ইয়াত সো x to x লিখিবা x চলকৰ বহুপদ নহয় গতিকে x লিখিবা আৰু যদি ইয়াত মাইনাছ থাকে ইয়াত প্লাছ দিবা আৰু 2 টো 2 এ থাকিব x - 2 টো x - 2 এটা শূন্য হয় শূন্য বুলি ক'বা কাৰণ শূন্য ওলাই গ'ল শূন্য যদি ইয়াত -2 বহাতে গোটেই বহুপদটোৰ আনসাৰটো শূন্য হৈ যায় গতিকে এই বহুপদটো শূন্য হ'ল -2 আৰু এই -2 উৎপাদকটো কেনেকৈ হ'ব x + 2 ইয়াত মাইনাছ থাকিলে প্লাছ লিখিবা আৰু ইয়াত প্লাছ থাকিলে ইয়াত মাইনাছ লিখিবা তো গতিকে x + 2 অর্থাৎ -2 কি লিখি দিলো x + 2 বহুপদটোৰ এটো বহুপদ লিখিছে বহুপদটোৰ এটা উৎপাদক এই x + 2 বহুপদটোৰ এটা উৎপাদক এই x + 2 টো বহুপদটোৰ এটা উৎপাদক পালো বুজি পালা চাগে এতিয়া চোৱা এইটো যদি এটা উৎপাদক হয় এটা উৎপাদকৰ অৰ্থটো কি হয় মই কৈছিল ইয়াত x³ মানে কি তিনটা উৎপাদক লও তিনটা উৎপাদকৰ ভিতৰত এটা উৎপাদক অলৰেডি পালো এইটো হয় x + 2 বাকি দুটা এতে কেনেকৈ ওলাম চোৱা এই x + 2 এ এই বহুপদটোক কিউব থকা বহুপদটোক হৰণ কৰিব লাগিব আগৰ ভিডিওবোৰত দেখাই দিছিলো কেনেকৈ হৰণ কৰিবা চোৱা এই x + 2 এ হৰণ কৰিবা x + 2 এ হৰণ কৰিবা এই বহুপদৰ কোৱেশ্চনটো তো কোৱেশ্চনটো লিখি লও x³ + 13x² + 32x + 20 এইটো হল কি কোৱেশ্চনটো তাক আমি এইটো হৰণ কৰিম হৰণ কৰাৰ পিছত ইয়াত শূন্য ওলাব লাগিব এটা 0 হৈ যাব লাগিব ভাগফাকটো এতিয়া চাও এতিয়া চোৱা ইয়াত তোমালোকে হৰণ কেনে কৰিবা মই অলপ তোমালোকক দেখাইছো হৰণটো কেনে কি কৰিবা চোৱা এইটো হল px এইটো হল gx এই px ৰ আটাইতকৈ x ৰ x x x হয় x হলকৰ আটাইতকৈ ডাঙৰ পাৱাৰটো কিমান আছে 3 নহয় তো 3 আছে এটো x x গতিখিনি তো ইয়াকে হৰণ কৰিলে বাকিবোৰক হৰণ কৰিব নালাগে আটাইতকৈ বেছি পাৱাৰ বা সূচকটো যাৰ আছে তাক মাত্ৰ হৰণ কৰিবা কোনটো দি
এই ভাজকৰ প্ৰথমটোৱে হৰণ কৰিবা দেই। হৰণ কেনে কৰিব চোৱা, এইটো প্ৰথম পদটো লৈ লোৱা এক্স কিউব আৰু এক্সটো আহি যাব তলত। চোৱা প্ৰথম পদটো এক্স কিউব আৰু তলত লিখিলা এক্স। এক্স কিউবৰ অৰ্থটো কি হয়, এক্স 3বাৰ পূৰণ কৰা হৈছে, তলত কি লিখিলা এক্স। এইটো হৰণ কৰি দিয়া, কাটি দিয়া, কাটি দিলে কি হ'ব, থাকি গ'ল এক্স ইন্টু এক্স, তাৰ অৰ্থ হ'ল এক্স স্কোৱাৰ। এনেকৈ লিখিব পাৰা বা আৰু এটা তোমালোকে আৰু ইজি পদ্ধতি মই কৰিছোঁ, খুব মন দি শুনা। চোৱা এক্স আৰু এক্স যেতিয়া হৰণ কৰিবা, এই দুটা মাত্ৰ হৰণ কৰিলে বাকী এইখিনি নালাগে। কিয় নালাগে, আটাইতকৈ বেছি ডাঙৰ মাত্ৰাটো কি হয়, এইটো হয় এক্সৰ, এইটো 3, তো 3কে হৰণ কৰিলে, এইবিলাক নকৰিবা। তাৰপিছত 3 ইয়াত আছে, 3 এক্স কিউব আছে আৰু ইয়াত এক্স একো নাই মানে কি আছে, 1 আছে, 1 বুলি বুজি ল'বা, একো নাথাকিলে 1 থাকে। তো এক্স দি এক্সক যেতিয়া হৰণ কৰিবা এক্সে হ'ব, চলকটোতো এক্সে থাকিব। এতিয়া ইয়াত চোৱা, ইয়াত টোটেল কিমান আছিলে, 3 নহয়, এইফালে কিমান আছে x1, পাৱাৰটো 1 আছে। তো ইয়াত এটা এক্স আছে আৰু 3ক যদি আমি ভাগ কৰি দিওঁ এটা গুচি গ'ল, তো আৰু ইয়াত কেইটা হ'ব লাগিব, 1 2 মিলি, চোৱা 1 2 মিলি 3 হ'ল ন। তো এইধৰণে লিখিবা। ইয়াৰ হৰণ কেনে কৰিবা, 3ৰ পৰা 1 বিয়োগ কৰিলে 2 বুলি লিখিব পাৰা, বা 1ৰ লগত দুটা এক্স স্কোৱাৰ, এইটো এটা এক্স স্কোৱাৰ, এটা এক্স, এইটো হ'ল দুটা এক্স, দুটা যোগ কৰিলে 3 পাবা। বুজি পালা চাগে। এইটো আমি হৰণ কৰি দিলোঁ, প্ৰথমটো হৰণ হৈ গ'ল আৰু বাকীবোৰক হৰণ কৰাৰ প্ৰয়োজন নাই, এইটো মাত্ৰ হৰণ কৰিলোঁ। হৰণ কৰাৰ পিছত এতিয়া আমি কি কৰিলোঁ, পূৰণ কাম কৰিম। পূৰণ ওপৰটো হ'ল ভাগফল বুলি কয়, এইটো হ'ল কিউ এক্স বা ভাগফল। এতিয়া এই দুয়োটাকে পূৰণ কৰিম। চোৱা হৰণত 3ৰ পৰা 1 বিয়োগ কৰিলে 2 হৈ গ'ল। এতিয়া পূৰণত কি হ'ব, যেনে এইটো আৰু এইটো মিলাই আকৌ এইটো পাবা নহয়, ঠিক তেনেকৈ এই এক্স দি এক্সক পূৰণ কৰা এক্সে হ'ব, আৰু 2 আৰু 1 যোগ কৰি দিয়ে 3 হৈ গ'ল। এই দুটা সমান বনাব লাগিব, হ'ল নহয়, এক্স স্কোৱাৰ আৰু এক্স পূৰণ কৰিলে 3 হৈ গ'ল, দুটা আৰু এটা মিলি 3টা। এতিয়া ইয়াক পূৰণ হৈ গ'ল, এইটো ইয়াক পূৰণ কৰিবা। এক্স স্কোৱাৰ আৰু 2 যদি পূৰণ কৰা কেনেকৈ হ'ব, এক্স স্কোৱাৰ আৰু 2 যদি পূৰণ কৰা, 2টো আগত লিখিবা, এক্স স্কোৱাৰটো এক্স স্কোৱাৰ, টুৱাইছ এক্স স্কোৱাৰ হৈ যাব। এক্স স্কোৱাৰ আৰু 2 টুৱাইছ এক্স স্কোৱাৰ আৰু 1 এক্স স্কোৱাৰ মাত্ৰ, বা এক্স স্কোৱাৰ আৰু 3 থ্ৰাইছ এক্স স্কোৱাৰ, এইধৰণে লিখিবা। এইটোৱে পূৰণ কৰিলোঁ ইয়াক, 2 আৰু 1 মিলি 3 হৈ গ'ল। এইটো আৰু এইটো ইয়াক পূৰণ কৰিলোঁ, এক্স স্কোৱাৰ আৰু 2 পূৰণ কৰিলোঁ, টুৱাইছ এক্স স্কোৱাৰ, টুৱাইছ এক্স স্কোৱাৰ, ইয়াৰ আগত প্লাছ আছে, ইয়াৰ আগত প্লাছে লিখিবা। এইটো ইয়াক পূৰণ কৰিলে এইটো পালা, আৰু এইটো ইয়াক পূৰণ কৰিলে এইটো পালা, হ'ল না। এতিয়া আমি কি কৰিম, বিয়োগ অৰ্থাৎ কি হয়, এই প্লাছটো মাইনাছ বনাই দিবা, ইয়াৰ আগত প্লাছ আছে নে, এতিয়া একো নাই মানে প্লাছ আছে, প্লাছটো কি হৈ যাব, এইটো মাইনাছ, ওলোটা চিন কৰি দিবা। এতিয়া এইটো কাটি দিওঁ, চ' এক্স কিউব ছেম নহয়, এটা আঁতৰাই দিলোঁ। এতিয়া কি হ'ব, 13 এক্স স্কোৱাৰ প্লাছ আছে, টুৱাইছ এক্স স্কোৱাৰ, 18 চিনটো নহয়, মাইনাছটো আছে। তো 13টা এক্স স্কোৱাৰৰ পৰা 2টা এক্স স্কোৱাৰ বিয়োগ কৰি দিবা, ডাঙৰ সংখ্যাৰ প্লাছ আছে, গতিকে চোৱা 13টা এক্স স্কোৱাৰৰ পৰা 2টা এক্স স্কোৱাৰ বিয়োগ, প্লাছে মাইনাছ কৰিবা। এইটো তুলনা নকৰিবা, এইটো নাই বুলি ভাবা। এতিয়া প্লাছে মাইনাছ কৰিবা, 13ৰ পৰা 2 গ'লে কিমান হ'ব, 11 এক্স স্কোৱাৰ, বুজি পালা। আৰু ইয়াৰ তলতে একো নাই না, ওপৰত যি আছে ছেম, এইবোৰ নমাই দিয়া। এইটো লিখাৰ পিছত এতিয়া কি কৰিব চোৱা, আকৌ আগৰ নিচিনা পি এক্সটো পালোঁ, যেনে আটাইতকৈ বেছি সূচক বা পাৱাৰটো কি আছিল, মাত্ৰাটো 3। এতিয়া এই এক্স চলকত ইয়াতকৈ আটাইতকৈ বেছি পাৱাৰটো 2 আছে। তো এইটো আৰু এইটোৰ মাজত প্ৰথমটো এক্স আৰু ইয়াৰ মাজত হৰণ হ'ব দেই, হৰণ মনত থ'বা। তো 11 দি ইয়াত একো নাই মানে 1 আছে, 11 দি 1ক হৰণ কৰিলোঁ, যে ইয়াত প্লাছ আছে, ইয়াতো প্লাছে হ'ব দেই। প্ৰথম এইটো চিনটো লিখি লওঁ, 11ৰ আগত প্লাছ, ইয়াৰ আগতো প্লাছ, তো প্লাছে লিখি ল'লোঁ। 11 ইয়াত একো নাই মানে 1 আছে, 11 একো বা 11 যদি 1ক হৰণ কৰোঁ তেন্তে 11 পাবা। 11 আৰু 1 11 হ'ল, এক্স স্কোৱাৰ আৰু এক্স, এইটোতো এক্সে হ'ব, এক্স স্কোৱাৰ আৰু এক্স হৰণ কৰিলে এক্সে হ'ব। আৰু ইয়াত কৈছিলোঁ ইয়াত 2টা আছে নহয়, ইয়াত এটা আছে, তো কিমান আৰু দিব লাগে, ইয়াত আৰু এটা দিয়া, এইটো এটা নহয়, বা ইয়াত টোটেল 2টা আছিল ন, ইয়াক যদি ভাঙি দিওঁ, ইয়াত এটা এক্স ইয়াত গুচি গ'ল, এটা এক্স তাত চাপোজ থাকি গ'ল, বা এই 2টা এক্স স্কোৱাৰৰ পৰা এটা এক্স বিয়োগ কৰি দিয়ে, এটা এক্স থাকিব। তো মুঠতে তোমালোকে এটা মনত থ'বা, এক্স স্কোৱাৰ হ'ল নহয়, ইয়াত এক্স স্কোৱাৰ আহিলে ইয়াত আকৌ এক্স স্কোৱাৰ নাহিব, সৰু হৈ যাব ক্ৰমে। 2 পাইছিলা, এইটো ইয়াত 1, ইয়াত চোৱা 1 নিলিখিলে হ'ব দেই, এইটো কিন্তু
এতিয়া আমি এইটো হৰণ কৰিলোঁ নহয়, এইটো ইয়াক হৰণ কৰিলে এইটো পালোঁ। হৰণ কৰাৰ পিছত এইটো আকৌ ইয়াক পূৰণ কৰিবা। এইটো ইয়াক পূৰণ কৰি মানে কি 11 ইয়াত 1 আছে, 11 এগুণ 11 হ'ব, হ'ল নহয়? আৰু এইটো x মানে 1 আছে আৰু এইটো x, এই দুটা পূৰণ কৰিবা। x টো x হ'ব, 1 আৰু 1 মিলি কিমান হ'ল 2 হৈ গ'ল। অৰ্থাৎ প্ৰথম পদবোৰ এইটো মিলাব লাগিব, চেম হ'লে তেতিয়া কাট খাব। x স্কোৱাৰ 11x দি ইয়াক পূৰণ কৰিলোঁ, 11x স্কোৱাৰ হৈ গ'ল। আকৌ 11x দি আকৌ 2 को প্লাছ পূৰণ কৰিম, তো 2 11, 11 2 গুণ 22 হৈ গ'ল। আৰু x টো x লিখিবা, ইয়াতো প্লাছ, ইয়াতো গোটেইখিনি চব প্লাছ আছে, মাইনাছ হোৱাৰ চান্স এতিয়া নাই বৰ্তমান। সেকেন্ড লাইনত কি কৰিলোঁ, 11 দি ইয়াক পূৰণ কৰিলোঁ, 11x স্কোৱাৰ হৈ গ'ল। আকৌ 11 দি 2 কৰিলোঁ, 11 2 11 22 হৈ গ'ল। আৰু x টো এটা x। এতিয়া আমি আকৌ লাইন এটা টাইম দিওঁ। এতিয়া প্লাছ আছে নে, এইটো মাইনাছ কৰি দিম, এই প্লাছটো মাইনাছ কৰি দিম, চিনটো কি কেঞ্চেল হৈ গ'ল, এইটো প্লাছটো এতিয়া মাইনাছ হৈ গ'ল। 11x স্কোৱাৰ আৰু 11x স্কোৱাৰ প্লাছত এটা মাইনাছ, এইটো কেঞ্চেল হ'ব। ইয়াৰ তলত কিমান আছে, এইটো কি আছে, এতিয়া প্লাছটো মাইনাছ হৈ গ'ল। 32 32x আৰু 22x, এইটো দুটা প্লাছে মাইনাছে মাইনাছ কৰি ল'বা। 32 পৰা 22 গুচি গ'লে কি হ'ব, 2 পৰা 2 বিয়োগ কৰিলে 0 হৈ গ'ল, 3 পৰা 2 বিয়োগ কৰিলে 1 হৈ গ'ল। অৰ্থাৎ কি 10x। ডাঙৰ সংখ্যা প্লাছ আছে, তো ইয়াত প্লাছে থাকিব, নিলিখিলেও হ'ব। 32 পৰা বিয়োগ কৰিলে 10x হৈ গ'ল প্লাছ 20। বুজি পালা চাগে? এতিয়া চোৱা, আকৌ হৰণ কৰিব লাগিব। যেতিয়ালৈকে 0 হৈ নাযাব তেতিয়ালৈকে আমি আগবঢ়াই দিম। এইটো লাষ্ট লাইনে হ'ব, খুব সম্ভৱ। এতিয়া চোৱা, আকৌ এইটো আৰু এইটোৰ মাজত আকৌ হৰণ কৰিবা। ইয়াত কেৱল x আছে, পাৱাৰটো এটাই x আছে, তো এইটো x দি xৰ লগত সহগ কি আছে, 10। এই 10 দি এই দুইটাৰ মাজত কি হয়, হৰণ কৰিম, 10x আৰু x, প্লাছে প্লাছে ইয়াতো প্লাছ গুচি যাব, হয় না? এতিয়া আছে ইয়াত x আছে নহয়, প্ৰথমতে কাম কৰোঁ, 10 আছে ইয়াত, একো নাই, 10 গুণ 10, বা এইটো x আৰু এইটো x কাট খাব। কেনেকৈ কাট খাব চোৱা, এইটো হ'ল কি 10x, 10xটো মই ইয়াত লিখি দিলোঁ, 10x আৰু বাহিৰত এটা x আছিল নহয় ভাজকটো, তো x কাটি দিয়ে কি থাকিল অকলে 10। তো ইয়াত কি লিখিবা, 10x আৰু x যদি হৰণ কৰোঁ তেন্তে কি হ'ব, x কাট খালে থাকি গ'ল অকলে 10। বুজি পালা চাগে? এতিয়া কি কৰিম, আকৌ এইটো ভাগফল আহিলে, এই 10ৰে আকৌ ইয়াক পূৰণ কৰিম, প্লাছে প্লাছে ইয়াত প্লাছ হ'ব বা নিলিখিলে হ'ব। 10 দি xক পূৰণ কৰা, 10x হ'ল। 10 দি xক পূৰণ কৰিলে 10x হ'ল। আকৌ 10 দি 2ক পূৰণ কৰা, 10 2 20। 10 দি xক পূৰণ কৰিলে 10x হৈ গ'ল। আকৌ 10 দি 2 পূৰণ কৰিলে 20 মাত্ৰ, 10 2 20। তো এই প্লাছটো মাইনাছ হৈ গ'ল, এই প্লাছটো মাইনাছ হৈ গ'ল। চ' একেটা 10x প্লাছত 10x মাইনাছ, 20 প্লাছত 20 মাইনাছত, এই গোটেইখিনি আমি কেঞ্চেল কৰিব পাৰোঁ, লাষ্টত হৈ গ'ল 0। তো তোমালোকে এইধৰণে দীঘলীয়া সাধাৰণ পদ্ধতিৰে সমাধান কৰিবা। আৰু এইটো যদি বুজা নাই, ভালদৰে বুজিবলগীয়া আছে, মই দীঘলীয়া হৰণ পদ্ধতিৰে কেনেকৈ কৰিব লাগে বেলেগ এটা ভিডিঅ' বনাই থৈছোঁ, তাত লিংকত দিয়া আছে, আই বাটনত চাব পাৰা, বা কাষত থকা যিটো শেষত তোমালোকে ভিডিঅ' চোৱাৰ শেষত এটা আইকন ওলাব, তাত ভিডিঅ' যিটো এটা লিষ্ট ওলাব, তাতো তোমালোকে চাব পাৰা কেনেকৈ হৰণ কৰা হয়। আৰু যি কি নহওক, এটা আকৌ নেক্সটটো আগবাঢ়াম। এতিয়া শেষ হোৱা নাই দেই, এইটো ফাৰ্ষ্ট ষ্টেপ, ছেকেণ্ড ষ্টেপ হৈ গ'ল, এতিয়া আমি থাৰ্ড ষ্টেপলৈ যাওঁ। এতিয়া থাৰ্ড ষ্টেপত কি লিখিম চোৱা, আমি কি পালোঁ এতিয়া, প্ৰথমতে এটা উৎপাদক পালে x+2, আৰু বাকী দুটা উৎপাদক ইয়াত সোমাই আছে। ইয়াৰ পাৱাৰটো 2 হয় না, 2 হয়, এই 2 হোৱাৰ কাৰণে এতিয়া ইয়াৰ পাৱাৰটো আমি কি লিখিম, এইটো 2টোক আমি চাইডত এনেকৈ লিখিম। এতিয়া এইটো লাষ্ট লাইন হ'ব, গতিকে আমি কি লিখিব পাৰোঁ, যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটো এতিয়া আমি উৎপাদক ওলাম, গতিকে এইটো আকৌ লিখি দিম। কি লিখিম, x কিউব লিখিলোঁ প্লাছ 13x। এই প্ৰশ্নটো লিখিছোঁ, আগত যিটো ওপৰত প্ৰশ্ন আছে সেইটোকে ৰিপিট কৰিছোঁ, কাৰণ ইয়াৰ এতিয়া আমি উৎপাদকবোৰ উলিয়াম। এইটো কুৱেশ্যনটো লিখিলে চোৱা, এই কুৱেশ্যনটো হয় x কিউব প্লাছ 13x 32x প্লাছ 20। তো এতিয়া ইয়াক কি কৰিম, তিনিটা কিউ আছে ন, তিনিটা উৎপাদকৰ ভিতৰত অলৰেডি এটা উৎপাদক প্ৰথমতে পালোঁ, তো ইয়াক লিখি লওঁ x+2, আৰু বাকী দুটা ইয়াত আছে নহয়, তো এইটো ক'ৰ পৰা লিখিম, এটা লিখিলোঁ ওপৰৰ এইটো, আৰু এইটো বাকীটো এইটো লিখিম, ইয়াতে লিখি দিম একেলগতে, x² প্লাছ 11
x প্লাছ 10 হ'ল নহয় এই দুটাৰ অৰ্থটো কি হয় এই ইয়াৰ তিনিটা উৎপাদক পাইছিলোঁ এটা এইটো লিখিলোঁ আৰু বাকী দুটা ইয়াতে সোমাই আছে ইয়াক আকৌ ভাঙিম আমি সো এই x প্লাছটো কন্টিনিউ তললৈকে লিখি গৈ থাকিব ইয়াক কোনো চেঞ্জ নকৰিবা এইধৰণে লিখি গৈ থাকিবা এতিয়া এইটো নাই বুলি ভাবা ইয়াত তিনিটা পদ আছে x স্কয়াৰ প্লাছ 11x প্লাছ 10 ইয়াক মধ্যপদ আমি এইটো মধ্যপদ 11 এইটো শেষৰ পদ অন্তিম পদ প্ৰথমতে কি কৰিব লাগিব 10ক আমি ভাঙি দিম 10ক উৎপাদকত ভাঙি দিম 10ক উৎপাদকত ভাঙিলে কি হ'ব 1 10 গুণ 10 বা 2 5 গুণ 10 নহয় এতিয়া চোৱা আমি মধ্যপদ মানে মাজৰ পদটো 11 পাব লাগিব মনত থোৱা এটো 11 পাব লাগিব তো এই দুটাৰ ভিতৰত 2 আৰু 5 যোগ কৰিলে নাপাম বিয়োগ কৰিলে নাপাম তো এটা কেনসেল 1 আৰু 10 যোগ কৰাচোন 11 হ'ব সমান 11 হ'ল পূৰণ কৰাচোন 1 10 গুণ 10 হ'ব আৰু যদি যোগ কৰো তেন্তে 11 হ'ব এটা সোয়াত কি লিখিম সেকেন্ড ব্র্যাকেট দিম x স্কয়ার টু x স্কয়ার লিখো এই 11 এর ঠাইত কি লিখিম ইয়া দিছিল নহয় 11 পাবলে হলে 11 1 প্লাস 10 দি দিবা বা 10 প্লাস 1 এর কি লিখি আমি 10 প্লাস 1 লিখি লব 11 এর কি লিখিম 10 প্লাস 1 10 গুণ 10 পূরণ করলে 10 পাম আর যোগ করলে 11 পাম এখানে মিলাব লাগে মধ্যপদ বিভাজন পদ্ধতি বলি কয় দে 11 of লিখলো 10 plus 1 11 হবো x to s লিখলো প্লাস এই 10 to 10 এ লিখি দিলো সেকেন্ড ব্র্যাকেট দিলো আর মই এটো কইছিল এটো কন্টিনিউ লিখি গৈ থাকিব এটো মাজত হেৰি নিদিবা এতে কি কৰিলে কিছোৱা এই x স্কয়ার টু x স্কয়ার লিখা প্লাস এই 10 দি x ক পূৰণ কৰা যে 10 দি x ক পূৰণ কৰা 10x হ'ব 10 আৰু x পূৰণ কৰি মই দেখাছিল না 10 দি যদি x ক পূৰণ কৰা তেন্তে 10x হ'ব আৰু 1 দি x ক যদি 1 দি যদি x ক পূরণ করা তেন্তে 1x মাত্র x লিখবা 10 দি x ক পূরণ করলে 10x 1 দি x ক পূরণ করলে only x 1 নে লিখলে হবে আচ্ছা 10 দি x ক পূরণ করলো বা 10 দি x ক পূরণ 10x হল যোগ দিয়া 1 দি x ক পূরণ করলে 1x গুণ x এ 1x নে লিখলে হবে লাস্টত আইগল 10 টেস্ট ব্র্যাকেট বন্ধ করা এতে কি করিবা এটা কন্টিনিউ আগবঢ়াই গৈ থাকা এতিয়া এটা দুটা তিনটা চাৰিটা পদ পালা চাৰিটা পদ যদি আমি কমন লৈ কিনি সরি এই দুটা ল'বা দেই ইয়াতে x স্কয়ার নহয় x আছে ইয়াতে x আছে 10x ইয়াতে x ইয়াতে x দুইটাতে x কমন আছে দুইটাতে এইটো কি কৰিম এটা x এইটো সেকেন্ড ব্র্যাকেট দিম এটা x স্কয়ার ভিতৰত এটা x বাহিৰত আৰু এটা x ভিতৰত x স্কয়ার এটা x বাহিৰত এটা ভিতৰত ব্র্যাকেট আছে ए प्लस टू प्लस लिखा इते 10 to 10 लिखि दिया और x तो ইয়াত অলরেডি আহি গল কমন আছে কি লিখিছো x স্কয়ার এটা বাহিৰত এটা ভিতৰত লিখিলো প্লাস লিখিলো আর 10 to 10 লিখি এই x তো লিখাৰ প্ৰয়োজন নাই অলরেডি ইয়াত বাহিৰত আছে তো ইয়াক বন্ধ কৰা ইয়ালৈকে লিখা হৈ গল এতিয়া ইয়ালে প্লাস এতিয়া ইয়াত চোৱা আগত যিধৰণে x x দুইটাত আছিল বুলি আগত লিখিলো কিন্তু ইয়াত নাই ইয়াত এটা x আছে ইয়াত নাই ইয়াত 10 আছে ইয়াত এটা কমন নাই নহয় तो कमन ना থাকিলে কি কৰিবা এক কমন লিখি দিবা এক কমন মানে কি আমি বাহিৰত এক লিখি দিম আৰু এক লিখি ইয়া আগফালে জি আছে এক লিখলা না আগফালে জি আছে ইয়াক চাই চাই লিখাতে এটা অটোমেটিকলি আহি যাব x + 10 1 লিখাৰ পিছত ইয়া চাবা এক সাইডে লিখি দিবা বুঝিবালা আৰু যদি তুলনা কৰি বিচাৰ 1 দি x পূৰণ কৰিলে x হৈ গ'ল 1 10 গুণ 10 মিলি আছে অৰ্থাৎ কি এই দুটা উৎপাদকটো সেম মিলাবই লাগিব ইয়াৰ পিছত এই কন্টিনিউ আই থাকিব এটো x + 2 একো কৰিব নালাগে ইয়াক এতিয়া তুমি ইয়াত কি কৰিবা চোৱা এতিয়া আমি কি কৰিম চোৱা এইটো ভিতৰত কমন লৈ লওঁ কমন মানে কি হয় এটা কি পাইছো x প্লাস x এই দুটা আছে না x + 10 x + 10 এর ভিতৰত এটা লিখি লোৱা x + 10 x + 10 x + 10 কমন হৈ গলে এটা লিখিবা তাৰপিছত আৰু কি আছে x + 1 আছে x + 1
x প্লাছ 10 দুটা উৎপাদকৰ ভিতৰত এটা লৈ লোৱা আৰু এটা উৎপাদক পাবা x প্লাছ 1 এটো লিখি লোৱা এতিয়া কি দেখিলে x প্লাছ 2 x প্লাছ 10 1 ইয়াত যদি আমি সিৰিয়ালি কিতাপৰ মতে যদি উত্তৰটো সজাব বিচাৰো তেন্তে কি লিখিম ইয়াত প্ৰথমতে লিখিম আমি ইয়াত x প্লাছ 1 এই x প্লাছ 1 টো আগত লিখি দিওঁ x প্লাছ 2 পিছত লিখো আৰু x প্লাছ 10 লাষ্টত লিখি দিম হল তো ইয়াত তোমালোকে তিনটা উত্তৰ পালা গতিকে আমি লিখিম নিৰ্ণয় কি লিখিবা নিৰ্ণয় বহুপদটোৰ উৎপাদকবোৰ হল বুলি লিখি লবা উৎপাদকবোৰ কি লিখিবা এতিয়া চোৱা আমি তিনটা উৎপাদক পালো এটো এটা x প্লাছ 1 x প্লাছ 2 আৰু x প্লাছ 10 তো ইয়াৰ উত্তৰ ইমানে হয় চোৱা তিনটা স্টেপত শেষ কৰিলো এতিয়া তোমালোকে ইয়াক ভিডিওটো ভালদৰে বুজি লবা আৰু যদি বুজি নোপোৱা তেন্তে কমেন্ট কৰিবা লিখি কমেন্ট কৰি পঠিয়াবা আৰু ভিডিও মই আপলোড কৰি আছো আৰু যদি এতিয়ালৈকে যদি ভালদৰে বুজি পোৱা নাই তেন্তে ইয়াক ৰিপিট কৰি বাৰে বাৰে চাই লবা যদি ভিডিওটো বুজি পাইছে ভাল লাগিছে তেন্তে লাইক কৰিবা শেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লবা আৰু সাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা যদি বেল আইকন বা ঘণ্টাৰ চিন আছে তাত দবাই দিবা দবাই দিয়াৰ পিছত যেটো নোটিফিকেশন ওলাব তাত অলপ টিপি দিবা যেতিয়া মই ভিডিও আপলোড কৰিম তেতিয়া তোমালোকৰ মেছেজ বা নোটিফিকেশন পাই যাবা আৰু প্ৰথমতে চাবলৈ পাবা থ্যাংক ইউ